আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি মই আলোচনা কৰিম ক্লাছ 8ৰ মেথছৰ অধ্যায় 9 বীজগণিতীয় ৰাশি আৰু অবেদসমূহ তাৰ অনুশীলনী 9.2 ৰ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাবা। এতিয়া চোৱা, মই আজিৰ ভিডিঅটোত মানে 9.2 ৰ 4 নম্বৰৰ পৰা আলোচনা কৰিম, কিয়নো আগৰ ভিডিঅটোত মই 1 ৰ পৰা 3 লৈকে আলোচনা কৰিছো। সেই ভিডিঅটোৰ লিংক এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত মই দি দিম, ঠিক আছে। এতিয়া তোমালোকে 4 নম্বৰত চোৱা। 4 নম্বৰত দিছে কি যে a plus b a minus b is equal a square minus b square ব্যৱহাৰ কৰি তলৰ ৰাশিবোৰ পূৰণ কৰা। তাৰমানে এইটো অবেদ বা এইটো সূত্ৰ ব্যৱহাৰ কৰি আমি কি কৰিব লাগিব, এই তলত দিয়াবোৰ আমি ফলাফল উলিয়াব লাগিব। গতিকে এইকেইটা আমি এতিয়া সমাধান কৰোঁ। এতিয়া চোৱা, আমাক 4 নম্বৰত যেহেতু এইটো অবেদ ব্যৱহাৰ কৰি সমাধান কৰিবলৈ কৈছে, গতিকে আমি ইয়াত 4 একত দিছে কি আমাক y plus 11 আৰু এটা হৈছে কি y minus 11। তাৰমানে এইটো হৈছে প্ৰথম পদ, এইটো প্ৰথম পদ, এইটো সেকেন্ড, এইটো সেকেন্ড। তাৰমানে প্ৰথম পদ মানে আৰু সেকেন্ড পদ কি সেকেন্ড পদবোৰ কি হয় মানে একেই থাকে ন, তেতিয়াহে আমি এটা ল'ব পাৰিম। এতিয়া এইটো আৰু এইটো কি y, এইটো 11। গতিকে আমাক কি কৈছে a স্কয়াৰ আৰু b স্কয়াৰ। গতিকে আমি ইয়াৰ পৰা এইটো হৈছে a, এইটো হৈছে b, মানে এই দুটা a আৰু এই দুটা কি b, এইটো a, এইটো b। গতিকে ইয়াত আছে কি a স্কয়াৰ। গতিকে ইয়াৰ a ঠাইত কি আছে y, তেনেহলে কি হ'ব এইটো ইকুৱেল y স্কয়াৰ। তাৰপিছত মাইনাস আছে মাইনাস, চোৱা এইটো সূত্ৰ মতে আমি কৰি আছো a স্কয়াৰ, a ঠাইত কি আছে y, গতিকে y স্কয়াৰ মাইনাস b, b স্কয়াৰ, গতিকে মাইনাস b ঠাইত কি আছে 11 আছে, 11 স্কয়াৰ। এতিয়া আমি এইটোৰ পৰা কি পাম চোৱা, y স্কয়াৰ ঠাইত y স্কয়াৰে থাকিব আৰু মাইনাস আছে মাইনাস, মানে এইটো a স্কয়াৰ মাইনাস b স্কয়াৰ সূত্ৰত আমি কৰি আছো ন। গতিকে এতিয়া 11 দুটা আছে, গতিকে দুটা 11 পূৰণ কৰিলে আমি কিমান পাই যাম, ইয়াত সাইডত তো পূৰণটো কৰি দিও, দুটা 11, দুটা 11 পূৰণ কৰিলে 1 1 গুণে 1 1 1 গুণে 1 1 1 1 গুণে 1 1 1 গুণে 1 কিমান হৈ যাব 1 2 1। তেনেহলে ইয়াত কি হৈ যাব 1 2 1। তাৰমানে দুটা 11 পূৰণ কৰিলে আমি কিমান পাও 1 2 1, আৰু এইটোই হৈছে কি 1 নম্বৰটোৰ সমাধান। এতিয়া নেক্সট আমি 2 নম্বৰটো কৰো। 2 নম্বৰটোত আমি একে সূত্ৰ ব্যৱহাৰ কৰিম। আমাক যেহেতু কৈছে কোৱেশ্চন নম্বৰ 4 গুটেকেটা একেটা সূত্ৰ ব্যৱহাৰ কৰিব লাগিব। গতিকে ইয়াত কি আছে চোৱা, ইয়াত দিছে এইটো চোৱা ফাৰ্স্ট পদ আৰু সেকেন্ড পদ, প্ৰথম পদ আৰু সেকেন্ড পদ একে একে থাকিব। তাৰমানে ইয়াত কি আছে প্ৰথম পদ আছে 2x, গতিকে কি হ'ব এইটো 2x স্কয়াৰ মাইনাস সেকেন্ড পদ কি 3, গতিকে 3 স্কয়াৰ। এতিয়া চোৱা ইয়াত দুটা স্কয়াৰ মানে কি দুটা 2 আছে, গতিকে দুটা 2 পূৰণ কৰিলে কিমান হ'ব 4, আৰু ইয়াত কিমান হ'ব x, গতিকে x স্কয়াৰ। ইয়াত কি 3 কেইটা আছে দুটা, গতিকে 3 3 কিমান